তুমি এই বৃদ্ধ বয়সত যিটো চিন্তা কৰিব লাগে সেইটো চিন্তা নকৰি তুমি বিষয়ত মজি আছা ঠিকে আছে তথাপিও তোমাক যেতিয়া তুমি বিষয়ত মজি আছা তোমাৰ আকাংক্ষা পূৰণৰ কাৰণে বাৰু মই তোমাক এটা পুত্ৰ সন্তানৰ ব্যৱস্থা এটা কৰি দিম তাৰ পিছত তেওঁ সন্তুষ্ট হোৱাৰ চলেৰে তেওঁ এটা দিব্য ফল এটা দি কৰে হ'ব তুমি যেতিয়া মোৰ শৰণাপন্ন হ'লা তুমি এই ফলটো লৈ যোৱা আৰু তুমি যিগৰাকীকে ইচ্ছা কৰা এই এগৰাকীক তুমি যেতিয়া ফলটো দিবা তেতিয়া ফলটো দিয়াৰ পিছত ফলটো খালে তুমি এটা সুন্দৰ পুত্ৰৰ তুমি মানে পিতৃ হ'ব পাৰিবা যোৱা তেওঁ আহি সেই মানে ফলটো কাক দিলে প্ৰথমা পত্নীগৰাকীকে দিলে ফলটো যেতিয়া ফলটো পায় তেওঁ আনন্দ মনেৰে যেতিয়া তাক ভক্ষণ কৰিলে তাৰ কিছুদিনৰ পিছতো তেওঁ গৰ্ভস্থ হ'ল গৰ্ভৱতী হ'ল কিন্তু তাৰ পিছতো এই বাকী 1 কোটি ভাৰ্যাৰ বাকী 99,999 গৰাকীটো বঞ্চিত হ'ল তেওঁলোকতো অসন্তুষ্ট হ'ল শেষত গৈ কি হ'ল যে যেতিয়া এটা সন্তানৰ মাতৃ হ'ল প্ৰথমা পত্নী সেই সন্তানৰ মায়াতে বন্দী হৈ সমস্ত তিৰোতাক বা ভাৰ্যাসকলক অনাদৰ কৰিব লগা হ'ল আৰু শেষত সকলোৱে লগ লাগি চিন্তা কৰিলে যে এইটো সন্তান অহাৰ কাৰণেহে আমি সকলোৰে পৰা অনাদিত হৈছোঁ গতিকে ইয়াকো মাৰি পেলোৱা ভাল হ'ব মৰম কৰাৰ চলেৰে বিষ খুৱাই মাৰিলে শুই থকা অৱস্থাতে তেওঁক বিষ খুৱাই মাৰিলে আৰু নজনাৰ ভাও ধৰি যেতিয়া সেই সন্তানটোক যেতিয়া জগাবৰ কাৰণে আহিছিল যেতিয়া সাৰ নাপায় হাওৰা উৰাৱে কান্দিবলৈ আৰম্ভ কৰিলে সমস্তই কান্দি কান্দি হাইৰাণ হ'ল সেই 1 কোটি ভাৰ্যাও এতিয়া কান্দিলে মাক এগৰাকীও কান্দিলে আৰু আচলগৰাকীও কান্দিলে আৰু সৰ্বশেষত কান্দে ৰজায়ো শোকাকুল অৱস্থাত এনেদৰে অগস্ত্যী ঋষিকে গালি পাৰিছে মনে মনে যে তোমাৰ আশীৰ্বাদত যিটো পুত্ৰ সন্তান পালোঁ কি হ'ল তাকো দেখোন কালে লৈ গ'ল এতিয়া মোৰ কি লাভ হ'ল এইখিনি সময়তে নাৰদ আৰু অগস্ত্যী ঋষি আহি পুনৰ তেওঁৰ ওচৰত হাজিৰ হ'ল হাজিৰ হোৱাৰ পিছত ক'লে যে আপোনালোকৰ আশীৰ্বাদে মোক কোনো কামত নিদিলে বৰঞ্চ দুখৰ ওপৰত দুখহে দিলে গতিকে এই সন্তানটিক লৈ মই কিমান কল্পনা কৰিছিলোঁ গতিকে এই সন্তানটি নহ'লে এতিয়া মই জীয়াই থাকিব নোৱাৰিম ময়ো আত্মহত্যা কৰিম ইমান সুখ আৰু মই কেতিয়াও সহ্য কৰিব নোৱাৰিম তেতিয়া অগস্ত্যী ঋষিয়ে পুনৰ তেওঁ ক'লে হ'ব বাৰু তুমি চিন্তা কৰিব নালাগে পুত্ৰৰ সুখত যদি ইমান মোহিত হৈ আছা ঠিক আছে মই বাৰু তোমাৰ পুত্ৰটোক আকৌ এবাৰ তোমাক লৈ আহিম তথাপিও তুমি কাকো দুখ নিদিবা তাৰপিছত যুগবলৈ লাগে এই সন্তানটিক লৈ আহিম সন্তানটিক লৈ অহাৰ পিছত অগস্ত্যী ঋষিয়ে ক'লে সেই সন্তানটিক যে হে বালক এতিয়া তোমাৰ কাৰণত তোমাৰ পিতৃ মাতৃয়ে ইমান দুখ কৰি আছে গতিকে এতিয়া তুমি তোমাৰ পিতৃ মাতৃৰ কোলা খুৱাই তুমি তেওঁলোকক আনন্দত কৰা তেতিয়া সেই মৃত সন্তানটোৱে উল্লেখ কৰিছে আত্মাটোৱে এতিয়া ঋষিৰ ফাললৈ চাই কৈছে যে কোন মোৰ পিতৃ কোন মোৰ মাতৃ এতিয়া মই কাক পিতৃ বুলি ক'ম এতিয়া মই এইখন সংসাৰৰ পৰা যোৱাৰ পিছত এতিয়া মই আকৌ বেলেগ এজনৰ গৃহত মই জন্মগ্ৰহণ কৰিলোঁ তাত এতিয়া মোৰ 12টা দিন হৈ আছে এই 12টা দিনত এতিয়া মই কাৰোবাক আকৌ মই পিতৃ মাতৃ বুলি কৈ আছোঁ এতিয়া তুমি যে মোক এইসকলক পিতৃ মাতৃ বুলি মোক পৰিচয় দিবলৈ কৈছা ইয়াৰ আগৰ জন্মত মই কাক পিতৃ মাতৃ বুলি কৈছিলোঁ গতিকে আচল পিতৃ আচল মাতৃ কোন মই এতিয়াতো মই ক'ব নোৱাৰোঁ গতিকে এইসকলক কেতিয়াও মই পিতৃ মাতৃ বুলি এতিয়া জ্ঞান কৰিব নোৱাৰোঁ কাৰণ এতিয়া মই য'ত জন্মগ্ৰহণ কৰিছোঁ এতিয়া তাত 12 দিন এতিয়া সেই পিতৃ মাতৃ এতিয়া ৰৈ আছে মোৰ কাৰণে এই বুলি যেতিয়া সেই চিত্ৰকেইটা ক'লে তেতিয়াহে চিত্ৰকেইটাৰ মনত চিন্তা আহিছে যে কি হ'ব এতিয়া মই যাৰ মায়াত মোহিত হৈ এনেদৰে মই আতুৰ হৈ আছোঁ এতিয়া তেওঁ এতিয়া কি উত্তৰ দিয়ে
অগস্তি আৰু নাৰদে তেতিয়া সেই চিত্ৰকেতু ফালে চাই ক'লে, শুনিলাতো, যাক তুমি আপোন বুলি কৈছিলা, যি নহ'লে তুমি গোটেই জীৱনটো অসাৰ বুলি তুমি প্ৰাণত্যাগ কৰিম বুলি ভাবিছিলা, এতিয়া তেওঁ আহি তোমাক কি বুলি ক'লে? তোমাক পিতৃ বুলি পৰিচয় দিলেনে? নাই দিয়া। গতিকে এইখিনিতে তুমি এতিয়া কি কৰাটো উচিত তুমি জানি লোৱা। বিষয় সংসাৰত মৰি কি লাভ আছে? বিষয় সংসাৰখন ভগৱন্তে তৈয়াৰ কৰিছে, ভগৱন্তে কেনেকৈ চলায় ভগৱন্তৰ কথা। কিন্তু এতিয়া তুমি জানিছা যে এই বৃদ্ধ বয়সত তুমি সংসাৰ ত্যাগ কৰি যাব লাগে, তুমি ঈশ্বৰক তুমি ধ্যান কৰিব লাগে, পূজা কৰিব লাগে, ভক্তি কৰিব লাগে। তাৰ পৰিৱৰ্তে তুমি ঈশ্বৰৰ কথা চিন্তা নকৰি নিজৰ কথা চিন্তা কৰিছা। বিষয়ে তুমি এতিয়া মানে লিপ্ত হৈ আছা। গতিকে তুমি লিপ্ত হৈ থাকি কি পালা? এতিয়া প্ৰমাণটো পালাতো। গতিকে এতিয়া তুমি স্বয়ং ভগৱন্তক স্তুতি কৰাৰ বাহিৰে, আশ্ৰয় কৰাৰ বাহিৰে তোমাৰ আৰু কোনো বিকল্প নাই। ভগৱন্তৰ সংসাৰ ভগৱন্তে কেনেকৈ চলায় ভগৱন্তৰ কথা। আজি যেন অৰ্জুনক এই তত্ত্বটোকে দিবলৈ গৈ আছে। তুমি যাক নিজৰ ইষ্টজন কুটুম্বজন ভাবিছা, এইখন বিষয় সংসাৰত কোনো কাৰো ইষ্ট হ'ব নোৱাৰে, কুটুম্ব হ'ব নোৱাৰে। আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ মিত্ৰ, আপুনি আপোনাক ৰাখে মাৰে। গতিকে এইখন সংসাৰত কেৱল বিষয়ৰ বন্ধনত থাকি আমি অজ্ঞান অন্ধকাৰ দূৰী কৰি থকাৰ কাৰণত কোনটো শুদ্ধ কোনটো ভুল আমি স্বৰূপ বুজিব পৰা নাই। গতিকে আমাৰ দেহৰ ভিতৰতে এইখন যুদ্ধ চলি আছে গুৰুসকল। আজি যে কুৰুক্ষেত্ৰ যুদ্ধ, বাস্তৱত হস্তিনাপুৰত যুদ্ধখন হৈ আছে, এইটো এটা লৌকিক কাহিনী। কিন্তু দেহৰ মাজত এইখন যুদ্ধ সদায় চলি আছে। কুৰু আৰু পাণ্ডৱৰ মাজত, হিংসা আৰু অহিংসাৰ মাজত এইখন যুদ্ধ সদায় চলি আছে। জীৱাত্মাই তাৰ ফল ভোগ কৰি আছে। যদিহে জীৱাত্মাই আপোনাৰ অহংকাৰৰ মহা মত্তত যদি তেওঁ লিপ্ত হৈ আছে, তেতিয়াহ'লে জীৱৰ দুৰ্দশাৰ সীমা নাই। আৰু যদিহে জীৱই আত্মদৰ্শন কৰি এই জীৱদেহত আনন্দ লাভ কৰিবৰ কাৰণে বিচাৰে, তেতিয়াহ'লে তেওঁ নিজৰ আত্মজ্ঞান লাভ কৰিব লাগিব। যে জীৱই নিজে চিন্তা কৰিব লাগিব, মই এইখন বিষয়ে সংসাৰত যিটো সত্য বুলি ভাবিছোঁ সেইটো সত্য হয় নে নহয়। এইখন বিষয়ে সংসাৰ ভুগি মই কি পাম? আচলতে দেহটোকে কোৱা হৈছে বিষয় সংসাৰ। দেই গুৰুসকল, দেহটো থকালৈকে আমি বিষয় ভোগ কৰিম। ভাল বেয়া, তিতা কেহা মিঠা, এই সমস্ত ৰস আমি দেহটো থকা অৱস্থাতে আমি পাম। কিন্তু এই সমস্ত ৰসতকৈ আটাইতকৈ অমৃতময় ৰসটো আমি পাবৰ কাৰণে যদি যত্ন কৰোঁ, সদায় যদি দেহক লৈ মনক লৈ যদি আমি শুদ্ধ ভাৱনা এটা ল'ব পাৰোঁ, তেতিয়াহ'লে আমি নিজৰ দেহৰ ভিতৰতে আমি চিন্তা কৰিব লাগিব যে কেনেকৈ পাম আত্মদৰ্শন। কৃষ্ণক দেখা পাবৰ কাৰণে, ঈশ্বৰক দেখা পাবৰ কাৰণে দেহৰ ভিতৰত আমি সক্ষম হ'ব লাগিব। এতিয়া অৰ্জুনে লগতে থাকিও কৃষ্ণক বুজিব পৰা নাই। এজন বিষয়ী বুলিয়ে তেওঁ মনুষ্য জ্ঞান কৰিয়ে তেওঁ এতিয়া কি বুলি কৈছে যে তুমি কৈ আছা মই যুদ্ধ কৰিব লাগে, মই কৈছোঁ মই যুদ্ধ নকৰোঁ। কৃষ্ণই কোৱা প্ৰতিটো কথা এতিয়া তেওঁ অমান্য কৰি আছে, কাৰণ ভোগৰ সংসাৰে তেওঁক ব্যতীত কৰি আছে। ভাল বেয়া সমস্ত জ্ঞানে এতিয়া তেওঁ আত্ম অহংকাৰী কৰি তুলিছে। সেইকাৰণে এতিয়া কৃষ্ণকো তেওঁ বুজিব নোৱাৰিছে। এতিয়া সেইকাৰণে আমাৰ এইটো দেহত আমাৰ জীৱাত্মা পৰমাত্মাক চিনিবৰ কাৰণে ব্যৱস্থাটো দিছে। আমি যেতিয়া বুজিব পাৰিম যে মই যিবোৰ কৰ্ম কৰিছোঁ মই নিজে কৰা নাই, মোক কোনোবা এজনেহে কৰাই আছে। এতিয়া অৰ্জুনে বুজিব পৰা নাই যে মই আজি এই চিন্তা চেতনা জ্ঞান বুদ্ধিটো মই কাৰ পৰা পাইছোঁ, সেই নেদেখা প্ৰভু ভগৱন্তৰ শক্তিটোৰ পৰা মই পাইছোঁ। এই কথাটো তেওঁ এতিয়াও উপলব্ধি কৰিব পৰা নাই কাৰণে আজি তেওঁ এনেদৰে প্ৰশ্ন কৰিছে। কিন্তু কৃষ্ণই এইটো আত্মদৰ্শন দিবৰ কাৰণে, আজি গীতাৰ মহা সৃষ্টি কৰিবৰ কাৰণে, আজি এই বিখ্যাত যুগৰ জৰিয়তে
অৰ্জুনৰ মনৰ সমস্ত অৱস্থাটো জগতৰ আগত দাঙি ধৰিছে। এতিয়া অৰ্জুনৰ জৰিয়তে ক'বলৈ কৈছে যে তুমি নিজকে আত্মবিশ্লেষণ কৰা, তুমি কোন, তুমি ক'ৰ পৰা আহিছা, কিয় আহিছা, কাৰ কাৰণে আহিছা। দেহৰ মাজত 24টা তত্ত্ব আমি ধাৰণ কৰি আছো। 24টা তত্ত্বই এক মহাশক্তি লৈ আমি পাৰ্থিৱ এটা শৰীৰ আমি লাভ কৰি আছো। কিন্তু এইটো দেহটোৰ অৰ্থটো তেতিয়াহে তাৰ সমুচিত হ'ব যেতিয়াই নেদেখা শক্তিটো, পৰমাত্মা শক্তিটোৱে এইটো দেহত, পঞ্চভূতি দেহত যেতিয়া প্ৰৱেশ কৰিব। জীৱাত্মা আৰু পৰমাত্মা ৰূপে পৰম প্ৰভু ভগৱন্তে যেতিয়া দেহৰ ভিতৰত যেতিয়া তেওঁ প্ৰৱেশ কৰিব, তেতিয়াহে জীৱই চৈতন্য ৰূপ পায়। তেতিয়াহে জীৱই নিজকে বুজিবৰ কাৰণে, জানিবৰ কাৰণে এটা সুযোগ সুবিধা পায়। কিন্তু সেই চৈতন্য শক্তি পৰমাত্মা ৰূপত যদি আমাৰ দেহৰ ভিতৰত যদি প্ৰৱেশ নকৰে, তেতিয়াহ'লে আমি একো কৰ্ম কৰিব নোৱাৰোঁ। গতিকে আজি অৰ্জুনে যিমানখিনি প্ৰশ্ন কৰিছে, এই প্ৰশ্নখিনি কোনে কৰাইছে? অন্তৰৰ ভিতৰত থকা সেই পৰমাত্মা শক্তিটোৱে তেওঁক এই প্ৰশ্নখিনি উদ্ৰেক কৰাইছে। আৰু এই কথাটোকে আমি চিন্তা কৰিব লাগিব। আমিও জ্ঞান বুদ্ধিৰে যিমানখিনি কৰ্ম মই কৰিছোঁ বুলি ভাবোঁ, মইবোৰ চেতনাটো আমি ক'ৰ পৰা পাইছোঁ? অন্তৰত থকা ভগৱন্তৰ সেই পৰমাত্মা শক্তিটোৱে তেওঁক জ্ঞানে জানো বাৰু? সেই শক্তিটো আমি যদি চিনিব পাৰোঁ, তেতিয়াহ'লে আমি কওঁ যে তেওঁৰ ইচ্ছা অনুসৰিয়ে আমি আছোঁ। তেওঁ যি মুহূৰ্ততে দেহৰ পৰা গুচি যায়, সেই মুহূৰ্ততে আমাৰ কি হ'ব? পঞ্চভূতি এইটো দেহ, যাক লৈ আমি অহংকাৰ কৰি আছোঁ, জ্ঞানৰ অহংকাৰ কৰি আছোঁ, ৰূপৰ অহংকাৰ কৰি আছোঁ, শক্তিৰ অহংকাৰ কৰি আছোঁ। সমস্ত শক্তি কি হৈ যাব? জড় হৈ যাব, লয় হৈ যাব, নাইকিয়া হৈ যাব। তেতিয়াহ'লে এই জড় দেহটো কাৰ জৰিয়তে আমি চৈতন্য হৈ আছোঁ? সেই পৰমাত্মা শক্তি। গতিকে এই দৰ্শনটো আমি ল'ব পাৰিলে আমি কেতিয়াও ভগৱন্তৰ কৃপাৰ পৰা আমি কেতিয়াও বঞ্চিত নহওঁ। ভগৱন্তে সেইটোকে কৰিব বিচাৰিছে। বাৰু যি কি নহওক, এনেদৰে কৃষ্ণই এতিয়া অৰ্জুনক মহাতত্ব দিবলৈ কাৰণে প্ৰযত্ন কৰিছে। আৰু অৰ্জুনৰ জৰিয়তে বিষয়ত ডুবি থকা আমাৰ সমস্ত মনুষ্যৰ যিটো ধাৰণা, সেই ধাৰণাটো তুলি ধৰা হৈছে। ইয়াৰ মাজতে আমি নিজৰ ধৰ্মটো অটুট ৰাখিব পাৰিব লাগিব। আহক ইয়াৰ পিছত গীতাৰ এই প্ৰথম অধ্যায়ৰ এক মহা উপদেশ আছে, আমি উপদেশলৈ আগবাঢ়ো। কৃষ্ণ। এহি বুলি অৰ্জুনে লীলা বকি আৰু হিলা বীৰ ৰথ সঞ্জয় বদতি শুনাম নিপতি প্ৰধান প্ৰথম অধ্যায়ৰ কথা ভৈলা কহয় গোবিন্দ মৃষে কলিৰ মহত প্ৰথমৰ আয়ু ক্ষয় বাইল কুমাৰৰ আয়ু ক্ষয় কিৰা বিদ্যা গুণে যুৱাৰ আয়ু
চানে অন্ন খাই নিদিলে ন খাই এহি মতে আয়ু ক্ষয় অন্ধ অন্তকে দেখবারেকে হত আছে ধৰি এটা সঞ্জয়ে গোটেই কথাটি পুনৰ বৰ্ণনা ধৃতৰাষ্ট্ৰক কৈ আছে যে অৰ্জুনে এনেদৰে কৃষ্ণৰ ওচৰত যুদ্ধ নকৰোঁ বুলি জ্ঞাতিবধ নকৰোঁ বুলি নানান ধৰণৰ অংগীকাৰ কৰি ধনুকাৰ পেলাই তেওঁ অতি দুখ মনেৰে ৰথৰ ওপৰতে বহি আছে ইমানলৈকে প্ৰথম অধ্যায় সমাপ্ত হৈছে কিন্তু ইয়াৰ লগতে সংগতি ৰাখি এতিয়া গীতাৰ টীকাকাৰ গোবিন্দ মিশ্ৰই এক মহা উপদেশ প্ৰদান কৰি কৈছে যিটো দেহ লৈ পৰমায়ুলৈ আমি এইখন সংসাৰলৈ আহিছোঁ আহি আমি কি কৰিছোঁ গোটেই জীৱনটো অৰ্জুনে পাৰ কৰি গৈ আছে কৃষ্ণক লগতে তেওঁ পাই আছে পাই থকাৰ অৱস্থাটো অন্তিম মুহূৰ্তলৈকে তেওঁ কৃষ্ণক বুজিবলৈ এতিয়াও সক্ষম হোৱা নাই বিষয়ত তেওঁ এতিয়াও মত্ত হৈ আছে তদ্ৰূপ আমি সকলেও এই পৰমায়ুটো 100টা বছৰ লৈ আমি এই পৰমায়ুটো কি কৰিছোঁ যে আমি প্ৰথম যিটো বয়স আমি বাল্যকাল এই বাল্যকালটোক আমি খেলা ধূলাৰ নামত আমি অপব্যয় কৰিলোঁ কোনোদিন আমি জীৱনটোৰ অৰ্থে আমি নিজকে চিনিবলৈ বুজিবলৈ আমি চেষ্টা নকৰিলোঁ আৰু যুৱকালত আমি কি কৰিলোঁ ধন ভাৰ্যাৰ চিন্তনত অচৰ্য বিভূতিৰ কাৰণত আমাৰ গোটেই সময়টো আমি অতিবাহিত কৰিলোঁ বিষয়ৰ বাহিৰে আমি ধনৰ জনৰ বাহিৰে সুখৰ সম্ভোগৰ বাহিৰে আমি অন্য কথা একো চিন্তা কৰিব নোৱাৰা হ'ল বাবা কিন্তু এটা সময়ততো আমাৰ বুঢ়াকাল আহি গ'ল 60 বছৰ বয়সৰ পিছত যেতিয়া আমাৰ মন বল বুদ্ধি সমস্তবিলাক লোপ পাই গ'ল তেতিয়া আমাৰ অৱস্থা কি হ'ল যিসকল পুত্ৰ পুত্ৰাদি ভাৰ্যাকে আদি কৰি তেওঁলোকৰ মায়া মমতা সমস্ত গোটেই জীৱনৰ কৰ্ম ধৰ্ম পালন কৰিবলৈ প্ৰযত্ন কৰোঁতে আমি ঈশ্বৰক চিনিব নোৱাৰিলোঁ নিজকে চিনিব নোৱাৰিলোঁ এতিয়া সেই সকলৰ মোৰ প্ৰতি অনাস্থা আহি গ'ল যেতিয়া কৰ্ম কৰিব নোৱাৰা হ'লোঁ যেতিয়া তেওঁলোকে বিচৰা ধৰণে সমস্ত বস্তু যেতিয়া আমি দিব নোৱাৰিলোঁ ভাৰ্যা হ'লেও আমাক অনাদৰ কৰিব লগা হ'ল পুত্ৰসকলেও বোৱাৰীসকলেও বা ইষ্টজনেও আমাক অনাদৰ কৰিব লগা হ'ল গতিকে এটা সময়ত কি হ'ব যেতিয়া বেমাৰ আৰু ব্যাধিয়ে যেতিয়া আমাক পাব তেতিয়া আমি কুকুৰৰ লক্ষণ ল'ব লগা হওঁ কুকুৰে যেনেকৈ গৃহস্থৰ মুখলৈ চাই থাকে গৃহস্থই দিলেহে খাবলৈ পায় নিদিলেতো তেওঁতো উপায় নাই কিন্তু তথাপিও ঘৰখন এৰি তেওঁ কলৈকো যাব নোৱাৰে তদ্ৰূপ বল শক্তিহীন কৰ্মহীন অৱস্থাত আমাৰ এই দুৰ্দশাটো মানৱ জীৱনত সকলোৰে আহে যদি আমি বিষয়ত সঁচাকৈ মত্ত হৈ থাকোঁ তেতিয়াহ'লে আমাৰ ইন্দ্ৰিয়ই কিমান দুখ পাব লগা হয় সেই সময়ত যি পুত্ৰৰ কাৰণে কিমান মৰম কৰিলোঁ চেনেহ কৰিলোঁ কিমান সপোন দেখিলোঁ সেই পুত্ৰৰ কাৰণে বা সন্তানৰ কাৰণে সমস্ত মই জীৱন ত্যাগ কৰিলোঁ আজি সেই পুত্ৰই মোক অনাদৰ কৰে যি ভাৰ্যাৰ কাৰণে গোটেই জীৱনটো মই সুখ ভোগ কৰিম বুলি বাঞ্ছা কৰিছিলোঁ সেই ভাৰ্যাই মোক অনাদৰ কৰে কাৰণ এটাই যে মই এতিয়া কৰ্ম কৰি তেওঁলোকক একো সন্তুষ্টি দিয়াব নোৱাৰোঁ মই বহি বহি মই ৰোগাগ্ৰস্ত দেহটোত মই এতিয়া আলাই আঁঠনিৰ ৰূপ লোৱাৰ পিছতো কোনেও মোক আদৰ কৰিব বিচৰা নাই গতিকে এতিয়া আমাৰ এই ধৰ্মটো আমি পালন কৰি আছোঁ গৃহস্থ ধৰ্মৰ ৰূপত আমি এনেদৰে কৰ্ম কৰি কৰি
আমি নিজকে অশান্তিত আমি ভুগি থাকিব লগা এটা অৱস্থা হৈছোঁ তেতিয়াহ'লে আমাৰ জীৱন ধাৰণ কৰাৰ কি সাৰ্থকতা হ'ব আজি এইটোকে আত্মদৰ্শনত এতিয়া গীতাৰ মহা উপদেশৰ জৰিয়তে ক'বলৈ গৈছে আহক আৰু দুটা উপদেশ আছে এই দুটা পদৰ উপদেশৰ পিছতে প্ৰথম অধ্যায় সমাপ্ত হ'ব এই দুটা উপদেশতনো কি মহাতত্ব প্ৰদান কৰে আহক আমি পদৰ মাজত আগবঢ়ো বসন্ত কৰে বেকে খপকে চৈকুনে দে হয় এনুৱা দুখত থাকি জীৱা স্নেহ পুত্ৰে বিস্তামতে পৰি থাকে ঘৰে ভাৰ জাপুতে নুপোষয় অৱহেলা কৰে নিজৰ দেহটোৰ ফালে নিজে লক্ষ্য কৰিলে আমি গম পাই যাওঁ যে আমাৰ শৰীৰৰ বা দেহৰ কি অৱক্ষয় হৈছে আমাৰ বিষয়ৰ বাসনাবিলাক আছে মনৰ ভিতৰত তাৰ মাজতে কি হ'ল যে আমাৰ দাঁত সৰি গ'ল ইচ্ছা কৰিলেও যিকোনো বস্তু চুবাই খাব নোৱাৰোঁ তথাপিও আমাৰ কিন্তু হেঁপাহটো কমি যোৱা নাই হয়নে নহয় কওকচোন বাৰু চুবাই খাব নোৱাৰিলে তাৰ জোলটোকে পান কৰি খাবৰ কাৰণে আমি চিন্তা কৰিব লগা হওঁ লোভটো আমাৰ কিমান আছে ইফালে চুলি পকি গৈছে চুলি সৰি গৈছে জানিব লাগিছোঁ যে আমাৰ আৰু বেছি নাই ৰূপ নাই সৌন্দৰ্য নাই সমস্তখিনি নাই তথাপিও সেই পকা চুলি কেইডাল সৰি যোৱা চুলি কেইডালৰ মমতাত আমি সদায় নিজকে সজাই পৰে ৰূপৱান কৰিবৰ কাৰণে যত্ন কৰি থাকোঁ চকুৱে নেদেখা হৈ যায় কাণেৰে নুশুনা হৈ যায় মুখেৰে কথা ক'ব নোৱাৰা হৈ যায় ঠিক এনেকুৱা এটা অৱস্থাটো দুবাৰ আমাৰ সংসাৰৰ মায়াই আমাক আকলিত কৰি থাকে ইফালে বিস্তা মূত্ৰ লেটিপিটি হৈ থাকি আমি সেই মুহূৰ্তত যমৰ যন্ত্ৰণা খাই থকা পিছতো যেতিয়া যমদূত কেইটা আহি আমাৰ আগত হাজিৰ হ'ব তথাপিও আমি সংসাৰ এৰি থৈ যোৱাৰ কথা আমি